আজি আমি এনেকুৱা এটা কাহিনী আলোচনা কৰিম য'ত এজন মানুহে ভগৱানৰ ওপৰত ইমান গভীৰভাৱে বিশ্বাস কৰিছিল যে তেওঁ ভগৱানলৈ চিঠি এখন লিখি পঠিয়াইছিল। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই প্ৰণয় আৰু তোমালোকক আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত 10ম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ এনেকুৱা এটা পাঠৰ আলোচনা কৰিম যিটো তোমালোকে বুঢ়া হোৱাৰ সময়লৈকে মনত ৰাখিবা। সেইটো হ'ল এ লেটাৰ টু গড। এই কাহিনীটোৱে আমাক শিকায় বিশ্বাস আৰু সহানুভূতিৰ বিষয়ে। মানৱীয়তা এতিয়াও যে আমাৰ মাজত জীয়াই আছে, এই কাহিনীটোৱে আমাক তাৰে আভাস দিয়ে। তেন্তে বোলা আমি এই কাহিনীটো ভালদৰে বুজি লওঁ। এই কাহিনীটোৰ মুখ্য চৰিত্ৰ হৈছে লেঞ্চো, এজন দুখীয়া কৃষক। তেওঁ নিজৰ পৰিয়ালটোৰ সৈতে এখন পাহাৰৰ ওপৰৰ এটা সৰু ঘৰত বাস কৰিছিল। পৰিয়ালটোক পোহপাল দিবলৈ তেওঁ সম্পূৰ্ণৰূপে নিজৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁৰ মাকৈ খেতিখিনি ঘৰৰ পৰাই তেওঁ চোৱা-চিতা কৰিব পাৰিছিল। লেঞ্চৰ যিখিনি খেতি আছিল, সেই খেতিখিনি ভাল হ'বলৈ এজাক বৰষুণৰ বৰ প্ৰয়োজন আছিল। সেই বৰষুণজাক কিনকিনিয়াই হওক, কিন্তু বৰষুণজাকৰ দৰকাৰ আছিল। আৰু তাৰে অপেক্ষাত তেওঁ সদায় আকাশৰ ফালে চাই ৰৈ থাকে। এদিনাখন এনেকৈয়ে উত্তৰ পূব দিশৰ ফালে আকাশলৈ চাই অনুমান কৰিলে যে অতি সোনকালে বৰষুণ হ'বলৈ গৈ আছে। গধূলিৰ বাবে খাদ্য ৰান্ধি থকা পত্নীৰ ফালে চাই ক'লে যে আমাৰ অপেক্ষাৰ অন্ত পৰিল। আমাৰ পথাৰখনে এতিয়া সঁচাকৈয়ে পানী পাব। ডাঙৰ পুতেকজনে পথাৰত কাম কৰি আছিল আৰু সৰুটোৱে ঘৰৰ ওচৰতে খেলি আছিল। তেনেতে মাকে সিহঁতক খাদ্য খাবলৈ মাতিলে। খাদ্য খাই থকা সময়তে বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিলে। উত্তৰ পূব দিশৰ পৰা ডাঙৰ ডাঙৰ মেঘৰ টুকুৰাবোৰ আহিবলৈ ধৰিলে। মন জোৰ কৰি যোৱা বতাহ বলিবলৈ ল'লে। তেতিয়া লেঞ্চৰ মনত আনন্দৰ সীমা নোহোৱা হ'ল। তেখেতে বাহিৰলৈ ওলাই গ'ল আৰু বৰষুণত নিজকে ধুৱাই পেলালে। এটুপ এটুপকৈ বৰষুণৰ পানী পৰিবলৈ দিলে। তেখেতে বৰষুণৰ টোপালবোৰত ইমানেই সুখ বিচাৰি পালে যে ডাঙৰ ডাঙৰ টোপালবোৰক 10 পইচা আৰু সৰু টোপালবোৰক 5 পইচাৰ মুদ্ৰাৰ লগত তুলনা কৰিলে। কিন্তু লেঞ্চৰ এই সুখ বেছি সময়লৈ নাথাকিল। হঠাৎ জোৰকৈ বতাহ বলিবলৈ ধৰিলে আৰু এই বৰষুণ শিলাবৃষ্টিলৈ পৰিৱৰ্তন হ'ল। পুতেকহঁতে আনন্দতে এই শিলবোৰ বুটলিবলৈ বাহিৰলৈ ওলাই গ'ল। কিন্তু লেঞ্চৰ চিন্তা লাগিবলৈ ধৰিলে। অতি সোনকালেই যেন এই বৰষুণ শেষ হয়, লেঞ্চে তাৰে আশা কৰিবলৈ ধৰিলে। কিন্তু এই শিল বৰষুণে শেষ হোৱাৰ নামেই লোৱা নাছিল। প্ৰায় এঘণ্টা ধৰি ডাঙৰ ডাঙৰ শিল বৰষুণ দি থাকিল। গোটেই পথাৰখন বগা হৈ পৰিল, যেন কোনোবাই নিমখেৰে পথাৰখন ঢাকিহে ধৰিছে। গছৰ সকলো পাত সৰি পৰিল, সকলো মাকৈ বেয়া হৈ গ'ল আৰু ফুলবোৰো সৰি পৰিল। কিন্তু এনেকুৱা পৰিস্থিতি কোনেও আশা কৰা নাছিল। লেঞ্চৰ মন শোকেৰে ভৰি পৰিল। যেতিয়া বৰষুণ কমিল, লেঞ্চোৱে খেতি পথাৰৰ মাজত থিয় হৈ দুখ মনেৰে ক'লে, এই এডল শস্য নষ্ট কৰা ফৰিঙেও কিছু শস্য আমাৰ বাবে এৰিলেহেঁতেন, কিন্তু এই শিল বৰষুণে সকলো শেষ কৰি থৈ গ'ল। আমাৰ ইমান দিনৰ কষ্ট এই দিনটো চাবলৈহে কৰিছিলোঁ নে? এতিয়া গোটেই বছৰটো আমি একো খাব নাপাম, আমি লঘোণে থাকিব লাগিব। লেঞ্চৰ হাতত একো বাকী নাথাকিল, সকলো শেষ হৈ গ'ল। কিন্তু তেতিয়া লেঞ্চৰ মনত আহিল, এই সকলোবোৰ ভগৱানে দেখি আছে। ভাল মানুহক ভগৱানে সহায় কৰে আৰু আমাকো নিশ্চয় সহায় কৰিব। গোটেই ৰাতি তেওঁ সেই এটাই চিন্তা কৰি থাকিল, ভগৱানে আমাক ভোকত মৰিব নিদিয়ে, তেওঁ আমাক নিশ্চয় সহায় কৰিব। যদিও লেঞ্চো এজন খেতিয়ক, দিনৰ দিনটো যদিও তেওঁ পথাৰত ব্যস্ত হৈ থাকে, তথাপিও তেওঁ কিন্তু লিখা পঢ়া জানিছিল। সেই ঘটনাটো হোৱাৰ পিছৰটো ৰবিবাৰে লেঞ্চোৱে এখন চিঠি লিখিলে আৰু চহৰলৈ গৈ ডাকঘৰত দি আহিল। এইখন বেলেগলৈ লিখা চিঠি নাছিল, এইখন আছিল ভগৱানলৈ সহায় বিচাৰি লিখা এখন চিঠি। তোমালোকে হয়তো আচৰিত হৈছা, ভগৱানলৈ চিঠি? কিন্তু এয়াই সঁচা। ই লেঞ্চৰ ভগৱানৰ প্ৰতি থকা গভীৰ বিশ্বাসক বুজায়। লেঞ্চোৱে সকলো কথা বিৱৰি চিঠিখনত লিখিলে যে তেওঁক পুনৰ শস্য সিঁচিবলৈ আৰু খেতি চপোৱাৰ সময়লৈকে পৰিয়ালটোক পোহপাল দি জীয়াই ৰাখিবলৈ 100 পেচোছৰ প্ৰয়োজন। ইয়াত পেচোছ মানে তেওঁলোকৰ ভাষাত মুদ্ৰাৰ কথা কৈছে। চিঠিৰ খামটো তেখেতে ওপৰত এড্ৰেছ হিচাপে লিখিলে ভগৱান বুলি। যেতিয়া পিয়নজনে চিঠিখন দেখিলে, হাঁহি হাঁহি পোষ্টমাষ্টৰৰ ওচৰলৈ চিঠিখন নি দেখুৱালে। পোষ্টমাষ্টৰজন শকত আৱত আৰু ভদ্ৰ স্বভাৱৰ ব্যক্তি আছিল। প্ৰথমে তেখেতেও চিঠিখন দেখি হাঁহিলে, কিন্তু হঠাৎ মানুহজন সংযত অৱস্থালৈ আহিল আৰু ক'লে, বাহ, ভগৱানলৈ কি বিশ্বাস! মোৰো যদি এনেকুৱা বিশ্বাস ভগৱানৰ ওপৰত থাকিলেহেঁতেন। পোষ্টমাষ্টৰজনে লেঞ্চৰ এই বিশ্বাস অটুট ৰাখিবলৈ চিঠিখনৰ উত্তৰ দিবলৈ বিচাৰিলে। কিন্তু যেতিয়া এই চিঠিখন পঢ়িলে,
আমাক ডাকঘৰৰ মানুহবোৰ ঠগবাজ। ছাত্ৰ ছাত্ৰীসকল, এইটোৱেই আছিল লেন্সৰ কাহিনীটো। আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। লেন্সৰ চৰিত্ৰটোৱে বুজায় যে বিশ্বাস থাকিলে সকলো সম্ভৱ হয়, আৰু পোষ্টমাষ্টাৰৰ চৰিত্ৰটোৱে বুজায় যে মানৱীয়তা এতিয়াও জীয়াই আছে। কিন্তু কেতিয়াবা আমি কাৰোবাৰ উপকাৰক প্ৰশংসা নকৰি তাৰ বিপৰীতে ভুল বুজিবলৈহে লওঁ। এইখিনিয়ে আছিল এ লেটাৰ টু গড পাঠটিৰ সম্পূৰ্ণ ব্যাখ্যা। যদি ভিডিঅ'টো চাই ভাল পাইছা বা অলপ কিবা হ'লেও শিকিব পাৰিছা, তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিবা। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।